চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বৃহৎ সুখবৰ আহিছে কাৰণ চৰকাৰী কৰ্মচাৰীসকলৰ অষ্টম পে কমিশ্যন গঠন লগতে দৰমহা বৃদ্ধি সম্পৰ্কত কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহিছে। পূজাৰ পূৰ্বে কৰ্মচাৰীৰ একাউণ্টত সোমাব এই ধন কি খবৰ আহিছে সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এই বৃহৎ সুখবৰ আহিছে কাৰণ পূজাৰ পূৰ্বে একাউণ্টত সোমাব ধন উৎসৱলৈ আৰু কেইটামান দিনহে বাকী আছে। ইয়াৰ মাজতে আহিছে এই সুখবৰ শীঘ্ৰে বৃহৎ ঘোষণা কৰিব কেন্দ্ৰীয় চৰকাৰে কাৰণ ছেপ্টেম্বৰৰ শেষ বা অক্টোবৰৰ আৰম্ভণিতে চৰকাৰী কৰ্মচাৰীৰ বাবে বৃহৎ ঘোষণা কৰিব বুলি খবৰ আহিছে। প্ৰথমটো ঘোষণা কৰা হ'ব যে ডিএ বৃদ্ধিৰ ওপৰত কাৰণ দুৰ্গা পূজাৰ পূৰ্বে ডিএ বৃদ্ধিৰ ঘোষণা কৰিব চৰকাৰে। ইয়াৰ উপৰি দৰমহা বৃদ্ধি পাব পাৰে চৰকাৰী কৰ্মচাৰীৰ। সূত্ৰৰ খবৰ অনুসৰি কেন্দ্ৰীয় চৰকাৰে ৩ৰ পৰা ৪% ডিএ বৃদ্ধি ঘোষণা কৰিব আৰু বিগত ১ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ এই ডিএ ঘোষণা কৰা হ'ব। ইয়াৰ পূৰ্বে চলিত বছৰৰ মাৰ্চ মাহৰ শেষত ডিএ বৃদ্ধি ঘোষণা কৰা হৈছিল। ৪% ডিএ বৃদ্ধি ঘোষণা কৰাৰ উপৰিও ডিএৰ হাৰ বেছিক দৰমহাৰ ৫০% হৈছিলগৈ আৰু ডিএ ৫০% হোৱাৰ সৈতে বেছিক দৰমহা এতিয়া যোগ কৰা হ'ব নেকি এনেধৰণৰ প্ৰশ্ন আহিছে যে ডিএ বেছিক পেৰ সৈতে এতিয়া যোগ কৰা নহ'ব বৰং HR সহ বাকী ভাত্তা বা এলাৱেন্সৰ সৈতে যোগ হ'ব। অষ্টম পে কমিশ্যন গঠন নোহোৱা পৰ্যন্ত এই নিয়মতে ডিএ বৃদ্ধি হ'ব বুলি অনুমান কৰিছে বিশেষজ্ঞসকলে। ইপিনে অষ্টম দৰমহা আয়োগ গঠনক লৈও গুৰুত্বপূৰ্ণ খবৰ আহিছে যে অতি শীঘ্ৰে চৰকাৰে এই সম্পৰ্কত ঘোষণা কৰিব পাৰে। ৰেলৱেমেন্স ফেডাৰেশ্যনৰ ফালৰ পৰা জনাইছে যে যিহেতু ২০২৬ চনৰ জানুৱাৰী মাহৰ পৰাই অষ্টম পে কমিশ্যন কাৰ্যকৰী হ'ব আৰু এই সম্পৰ্কত অতি শীঘ্ৰে চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিব লাগে। কেন্দ্ৰীয় চৰকাৰ কৰ্মীয়ে একাধিকবাৰ অষ্টম পে কমিশ্যন গঠনৰ দাবী জনালেও বৰ্তমানলৈকে কেন্দ্ৰৰ নতুন পে কমিশ্যন গঠন সম্পৰ্কত কোনো খবৰ প্ৰকাশ কৰা নাই। ইপিনে এইবাৰ যিহেতু ডিএ ৫০%তকৈ বেছি হ'ব সেই সম্পৰ্কে ডিএ বেছিক পেৰ লগত মাৰ্চ হ'ব নেকি এনেধৰণৰ খবৰো প্ৰকাশ হৈছিলে। কিন্তু চতুৰ্থ পে কমিশ্যনৰ সময়তো যিহেতু ১৭০%লৈকে ডিএ বৃদ্ধি হৈছিলগৈ আৰু এইবাৰো অষ্টম পে কমিশ্যন গঠন নোহোৱালৈকে ডিএ তেনেধৰণে বৃদ্ধি হৈ থাকিব বুলি জানিব পৰা গৈছে। আৰু এই আছিলে আজিৰ ভিডিঅ'টোত আৰু কৰ্মচাৰীসকলৰ এনেধৰণৰ খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।